আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আগবঢ়োৱা হৈছে দৃষ্টিপাত। আজিৰ অনুষ্ঠানত দিব্যাংগসকলৰ কল্যাণ সম্পৰ্কে এটি আলোচনাত ভাগ লৈছে সমাজ কল্যাণ বিভাগৰ সচিব আৰু পোষণ অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক পাৰ্থপ্ৰতিম মজুমদাৰ, দিব্যাংগসকলৰ আয়ুক্ত দেৱেশ্বৰ বৰা আৰু সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত সঞ্চালক মধুসূদন নাথ। অনুষ্ঠানটিৰ আগধৰি এয়া মানৱ প্ৰতিম শৰ্মা। শ্ৰোতাকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমাৰ সৈতে সমাজ কল্যাণ বিভাগৰ 3গৰাকী জ্যেষ্ঠ বিষয়া সমল ব্যক্তি হিচাপে আছে। আমি শ্ৰীযুত মজুমদাৰ ডাঙৰীয়া, শ্ৰীযুত বৰা ডাঙৰীয়া আৰু শ্ৰীযুত নাথ ডাঙৰীয়াক অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি আজি প্ৰধানকৈ কথা পাতিম দিব্যাংগসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা বা তেওঁলোকৰ কল্যাণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব, এই সন্দৰ্ভত কি পৰিকল্পনা যুগুত কৰিছে, এই বিষয়ে আমি কথা পাতিম। প্ৰথমে আমি জানিব বিচাৰিছোঁ শ্ৰীযুত বৰা ডাঙৰীয়াৰ পৰা, হয়, যে বাধাগ্ৰস্ত বা দিব্যাংগ বুলি আমি প্ৰধানমন্ত্ৰীয়ে নামাকৰণ কৰিছে, তেখেতসকলৰ বাবে পৃথক আয়ুক্ত কাৰ্যালয় স্থাপন কৰাৰ কি উদ্দেশ্যৰে পৃথক আয়ুক্ত আপোনালোকে স্থাপন কৰিলে, এই বিষয়ে জনাব নেকি? হয়, কথাটো হৈছে এইটো যে দিব্যাংগসকল বা বাধাগ্ৰস্তসকল আমাৰ সমাজৰ এটা উল্লেখনীয় অংশ। আমাৰ জনসংখ্যা 1911 চনৰ যদি তথ্যমতে চাওঁ, আমাৰ 4,80,000 আমাৰ দিব্যাংগ আছে। গতিকে আৰু তেওঁ আমাৰ ৰেচিঅ' হিচাপে আমাৰ অনুপাত শতকৰা হিচাপত 1.54% জনসংখ্যাৰ অসমৰ দিব্যাংগসকল। গতিকে তেখেতলোক হ'ল মানে সমাজৰ এটা হয় দিব্যাংগ, ভগৱানে সৃষ্টি কৰিছে তেওঁলোকক, কিন্তু তেওঁলোকৰো এটা আত্মা আছে, তেওঁলোকৰ এটা লাইফ আছে, জীৱনধাৰা আছে। গতিকে তেখেতসকলৰ যাতে সমাজত সমধৰণে সকলো ধৰণে সমানভাৱে যে তেওঁলোকে পৃথিৱীলৈ আহিছে, তেওঁলোকে যাতে জীৱন ধাৰণ কৰিব পাৰে, মানৱীয় দৃষ্টিকোণেৰে তেওঁলোকক আমি বিচাৰ কৰিব পাৰোঁ মানৱ হিচাপে। গতিকে চৰকাৰে তেখেতলোকৰ উপকাৰৰ কাৰণে, কল্যাণৰ কাৰণে বেলেগ বেলেগ ব্যৱস্থা লৈছে। বিশেষকৈ 1995 চনৰ যিখন ৰাইটছ অফ পাৰ্চন ডিচেবিলিটিজ এক্ট, সেইখন এটা আমাৰ উল্লেখনীয় পদক্ষেপ বুলি ক'ব লাগিব। বিশেষকৈ অৰ্গেনাইজেশ্যনেল হিচাপে, সংগঠন হিচাপে আমাৰ বিভিন্ন ধৰণে চৰকাৰে মানে সেই আইনখনৰ জৰিয়তে দিব্যাংগসকলৰ প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা লৈছে। বিশেষকৈ তেওঁলোকৰ কাৰণে আমাৰ চাকৰিৰ ক্ষেত্ৰত 3% শতকৰা 3% সংৰক্ষণৰ ব্যৱস্থা কৰিছে। শিক্ষানুষ্ঠানবিলাকত 3% উচ্চ শিক্ষা ব্যৱস্থা কৰিছে। কিন্তু তাতোকৈ ডাঙৰ কথা হ'ল কি, 2016 চনৰ ৰাইটছ অফ পাৰ্চন ডিচেবিলিটিজ এক্ট, আমাৰ দিব্যাংগসকলৰ যিটো অধিকাৰ আইন, এই আইনখন আৰু সুদূৰ প্ৰসাৰ বুলি ক'ব লাগিব। ইয়াত 102টা ছেকশ্যন আছে, অনুচ্ছেদ আছে। এই অনুচ্ছেদৰ জৰিয়তে তেখেতলোকৰ আমাৰ বাধাগ্ৰস্তসকলৰ সামাজিক, শৈক্ষিক, সাংস্কৃতিক সকলো ধৰণে যাতে তেওঁলোকে মানৱীয় ধৰণে পুংখানুপুংখভাৱে সামগ্ৰিকভাৱে জেনেৰেল সাধাৰণ মানুহৰ দৰে জীৱন যাপন কৰিব পাৰে। তেওঁলোকো মানুহ, তেওঁলোক ভগৱান প্ৰদত্ত, তেওঁলোকৰ ব্যৱস্থাৰ কাৰণে এই আইনখনৰ জৰিয়তে চৰকাৰে আইন প্ৰণয়ন কৰি তেখেতলোকক মানে এখন উল্লেখনীয় ছ'চিয়েল লেজিছলেশ্যন বুলি ক'ব লাগিব সামাজিক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত। আৰু এই আইনখন প্ৰতিটো অনুচ্ছেদ আমি যাতে অনুমোদিত কৰিব পাৰোঁ, আমাৰ যাতে ফ'ল' আপ কৰিব পাৰোঁ, এইটো চোৱা চিতা কৰিবৰ কাৰণে আমাৰ এতিয়া এটা ছিপাৰেটলি এইটো মানে আমাৰ বেলেগকৈ আমাৰ কমিশ্যনাৰ আয়ুক্ত দিব্যাংগসকলৰ কাৰণে এটা অফিচ বা কাৰ্যালয় সৃষ্টি কৰিছে। প্ৰত্যেক ষ্টেটতে আমাৰ এজন মানে কমিশ্যনাৰ আয়ুক্ত দিব্যাংগসকলৰ আমাৰ দিল্লীত আছে মেইন মানে চিফ কমিশ্যনাৰ, তাৰ পৰাও ছুপাৰভাইজ হ'ব। আৰু এই দিব্যাংগসকলৰ এই যে আইনমতে যে তেখেতলোকক যে আমি তেওঁলোকৰ যিখিনি উপভোগ কৰিব, তেওঁলোকৰ যিখিনি ৰাইট আছে, সেই ৰাইটখিনি যাতে তেওঁলোকে পাব পাৰে, তেওঁলোকক যাতে ডিপ্ৰাইভ নকৰে, মানৱীয় ধৰণে তেওঁলোকক যাতে আমি চাব পাৰোঁ, এইখিনি চোৱা চিতা কৰিবৰ কাৰণে এই কমিশ্যনাৰ ডিচেবিলিটি এটা মানে পষ্ট ক্ৰিয়েট কৰি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা বা প্ৰত্যেক ষ্টেটৰ প্ৰত্যেক ৰাজ্যত এজনকৈ নিয়োগ কৰিছে। এতিয়া এই আইনখন মই জনাত 2016 বৰ্ষতে যদিও মানে ৰাষ্ট্ৰপতিয়ে অনুমোদিত কৰিলে, 17 বৰ্ষত ষ্টেটবিলাকত, 17 বৰ্ষৰ পৰা ষ্টেটবিলাকত বা ৰাজ্যবিলাকত এইখন মানে ইমপ্লিমেণ্ট হৈছে। কিন্তু এতিয়া বৰ্তমানলৈকে মই দেখাত শৈশৱ অৱস্থাত আছে, চিলড্ৰেন যেনেকৈ হয় শৈশৱ অৱস্থাত আছে। এইখন প্ৰণয়নৰ কাৰণে আমাৰ সকলোৰে চেষ্টা লাগিব, বিশেষকৈ আমাৰ চৰকাৰী বিভাগবিলাকৰ পৰা আমাৰ চেষ্টা লাগিব। আৰু দ্বিতীয়তে আমাৰ যিটো এৱেৰনেছ, যিটো সজাগতা, এই সজাগতাটো যেনেধৰণে হ'ব লাগিছিল তেনেধৰণে হোৱা নাই। গতিকে এই সজাগতাটো আমি এতিয়া ক্ৰিয়েট কৰিছোঁ। বিশেষকৈ আইনখন 2 বছৰহে হৈছে, গতিকে এখন আইন
প্ৰণয়ন হ'বলৈ যাওঁতে যথেষ্ট সময় লাগে, আপুনি দেখিছেই। গতিকে চৰকাৰে যথেষ্ট চেষ্টা কৰিছে। আমাৰ কমিশ্যনাৰ আছে, আমাৰ চাহাব আহিছে, তেখেতসকলে অহোপুখাৰ্ত কৰি আছে। সিদিনা এখন আপোনাৰ লগত হৈছে। গতিকে এইখিনি যাতে আমাৰ আইনখনৰ ধাৰাবিলাক, অনুচ্ছেদবিলাক যাতে আমি জনসাধাৰণৰ মাজত, বিশেষকৈ দিব্যাংগসকলৰ মাজত তেওঁলোকৰ ৰাইটছ এণ্ড প্ৰিভিলেজেছ তেওঁলোকে জানিব লাগে, সেইখিনিৰ কাৰণেই আমাৰ এই কাৰ্যালয়টো স্থাপন কৰা হৈছে। এইখিনি হ'ল মোৰ বক্তব্য। হয়, শ্ৰীযুত নাথ ডাঙৰীয়া, ধৰক এই প্ৰশ্নটো কেইবাবাৰো উত্থাপিত হৈছিলে, এগৰাকী ব্যক্তিয়ে দিব্যাংগৰ প্ৰমাণ পত্ৰ কিদৰে লাভ কৰিব পাৰে আৰু ক'ত লাভ কৰিব পাৰে? আচলতে দিব্যাংগৰ প্ৰমাণপত্ৰ লাভ কৰিবৰ কাৰণে যিটো কাৰ্যালয়, সেই কাৰ্যালয়তে হ'ল আমাৰ যিটো স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ যিটো কাৰ্যালয়। গতিকে আমাৰ দিব্যাংগসকলে তাত গৈ আচলতে আবেদন কৰিব লাগে আৰু এখন প্ৰেছক্ৰাইব ফৰ্মেট আছে, এপ্লিকেশ্যন ফৰ্মেট, সেইমতে তেওঁলোকে এপ্লাই কৰিব লাগে। আৰু তাৰপিছত চালি জাৰি চোৱা হয়, এখন মেডিকেল বৰ্ড হয়, তাতে তেওঁলোকক চালি জাৰি চাই এছেছমেণ্ট কৰি তেওঁলোকক সেই অনুসৰি দিব্যাংগৰ প্ৰমাণপত্ৰ দিয়া হয়। অৱশ্যে আজিকালি এটা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, সেইটো www.swavalambancard.gov.in, সেই ৱেবছাইটত অনলাইন এপ্লাই কৰাৰো এটা ব্যৱস্থা আছে। আৰু সেইখিনিত কাৰ্ড আগতে থকা বা নথকা, নতুন হ'লেও তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু সেইখন ইউনিট কাৰ্ড বুলি যিটো কয়, ইউনিক ডিজেবিলিটি ID, এতিয়ালৈকে আমাৰ অসমত 27,997জনে পাইছে সদ্যহতে। আমাৰ দিব্যাংগতো বহুত আছে, কিন্তু সেইখিনি পাবলৈ হ'লে তেওঁলোকৰ অন্ততঃ 40% বা ততোধিক তেওঁলোকৰ প্ৰতিবন্ধকতা থাকিব লাগিব। গতিকে এইখিনি নিয়ম। হয়, আমি এই বিষয়ে কথা পাতিম। শ্ৰীযুত মজুমদাৰ ডাঙৰীয়া, আপুনি বিশেষকৈ পোষণ অভিযানৰ বিষয়টো চৰ্চা কৰি আছে। ইয়াত অকল দিব্যাংগ নহয়, সকলোৰে কথা জড়িত হৈ আছে। যোৱা মাহত পোষণ মাহ উদযাপন কৰিলে, ইয়াৰ ফলাফল কি, আউটকাম কি? মই আকাশবাণীৰ সকলো শ্ৰোতাকে নমস্কাৰ জনাইছোঁ। মই আগতেও আপোনাক কোৱা হৈছিলে যে আমি এইবাৰ কেইটামান স্পেচিয়েল এৰিয়াত, বিশেষ এৰিয়াত ফ'কাছ কৰিছিলোঁ। এটা হৈছিলে নিউট্ৰি গাৰ্ডেন, যে প্ৰত্যেক অংগনবাদী চেণ্টাৰ, কমিউনিটি লেণ্ড আৰু মানুহৰ ঘৰে ঘৰে এখন শাক পাচলিৰ বাগান এখন বনাব পাৰে, চবেই পাৰে। পোষণ মাহৰ এটা উল্লেখনীয় পদক্ষেপ হ'ল যে আমাৰ যিখিনি অংগনবাদী কেন্দ্ৰ আছে, অসমত প্ৰায় 61,690খন ফাংচনেল অংগনবাদী চেণ্টাৰ আছে, ইয়াতে আমি এখন পাচলিৰ বাগিচা বনাব সক্ষম হ'লোঁ এইবাৰ। তাৰোপৰি অসমৰ যিখিনি চিলড্ৰেন আছে বিল' 6 years, তাৰে 7% চিলড্ৰেন আমি আইডেণ্টিফাই কৰিলোঁ এজ ছাফাৰিং ফ্ৰম মেল নিউট্ৰিশ্যন, মানে তেওঁলোকক অধিককৈ পোষণ দিব লাগে। চ' এই দুটা হ'ল আমাৰ আটাইতকৈ ডাঙৰ পদক্ষেপ। পোষণ মাহৰ আউটকাম আৰু এটা হ'ল যে জিলাৰ উপায়ুক্তসকলে নিজৰ জিলাত তেওঁলোকে কিছুমান ট্ৰাষ্ট এৰিয়া ল'লে। যেনে মই উপায়ুক্ত বঙাইগাঁও জিলাৰ কথা কওঁ, তেখেতে পোষণ মাহৰ অবজেক্টিভখিনি দেখি আৰু আউটকামখিনি দেখি তেওঁ এটা প্ৰজেক্ট এটা ডিজাইন কৰিছে, প্ৰজেক্ট সম্পূৰ্ণ বুলি পেলাই, য'ত তেওঁৰ উদ্দেশ্যটো কি যে এজন ল'ৰা বা ছোৱালী ঘৰত পোষণ কিয় নাপায়, খাবলৈ কিয় খাদ্য নাপায়, তেওঁলোকৰ ফেমিলিৰ ইনকামটো কম। তেওঁ কি কৰিলে, এতিয়া বঙাইগাঁও জিলাৰ উপায়ুক্ত ডক্টৰ লক্ষ্মীপ্ৰিয়া, তেখেতে এটা এনেকুৱা প্ৰজেক্ট এতিয়া বনাইছে যে যিখিনি ঘৰৰ ল'ৰা ছোৱালী মেল নাৰিছড, তেওঁলোকৰ মাকবিলাকক লৈ আনি পেলাই আমাৰ ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰবিলাকত ট্ৰেইনিং দিব, যাতে তেওঁলোকে বিজনেছ কৰিব পাৰে আৰু ফেমিলি ইনকামটো যাতে বাঢ়ে। চ' যেতিয়া ফেমিলি ইনকামটো বাঢ়ি যাব, তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক বেছি ভালকৈ খুৱাব পাৰিব। এইটো প্ৰজেক্ট সম্পূৰ্ণ বঙাইগাঁও জিলাত তেখেতে আৰম্ভ কৰিছে। চিমিলাৰলি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝা, তেখেতেও এটা প্ৰজেক্ট বনাইছে। তেখেতেতো CSAM বুলি কৈছে প্ৰজেক্টটোৰ নাম, কমিউনিটি লেভেলত SAM চিলড্ৰেন, মানে চিভিয়াৰলি একিউট মেল নাৰিছড চিলড্ৰেনৰ তেওঁলোকক তাতে ট্ৰিটমেণ্ট কৰিব এট কমিউনিটি লেভেল। যিখিনিতো একদম চিভিয়াৰলি মেল নাৰিছড আছে, তেওঁলোকক হস্পিটেলত নিবই লাগিব বা NRC যিটো নিউট্ৰিশ্যনেল ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে তাত নিবই লাগিব। কিন্তু পোষণ মাহৰ আউটকাম এটা হৈছে শাক পাচলিৰ বাগান প্ৰথম, তাৰপিছত SAM চিলড্ৰেন, মেম চিলড্ৰেনৰ আইডেণ্টিফিকেশ্যন, আৰু থাৰ্ডটো হৈছে এই উপায়ুক্তসকলে
জড়িত হৈ গৈছে প্ৰজেক্টটোৰ লগত। প্ৰজেক্টৰ সৈতে আমি পুনৰ শ্ৰীযুত বৰা ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম। আপুনি ক'লে যে পৃথক আয়ুক্ত কিয় গঠন কৰা হয়। এতিয়া এই দিব্যাংগসকলৰ সুৰক্ষাৰ বাবে চৰকাৰে কি ধৰণৰ আইন প্ৰণয়ন কৰিছে বা প্ৰণয়ন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে, এই বিষয়ে আপুনি জনাব নেকি? 2016 বৰ্ষৰ বাধাগ্ৰস্তসকলৰ যিখন আইন, তাত 102টা ছেকশ্যন, প্ৰতিটো ছেকশ্যনে উল্লেখনীয়। মই যদি উদাহৰণস্বৰূপে চাওঁ, ছেকশ্যন 2লৈ যদি যাওঁ, 2 অনুচ্ছেদ যদি চাওঁ বা 3ত চাওঁ, আমি 3 ছেকশ্যনত আপুনি চাওক তেওঁলোকক সম অধিকাৰ, ইকুৱেলিটি, জেনেৰেল আমাৰ যিসকল সমাজত মানুহ আছে তেনে সম অধিকাৰ তেওঁলোকক দিয়ে। তেওঁলোকে সমান ধৰণে যাব পাৰিব, থাকিব পাৰিব, মৰ্যাদাপূৰ্ণভাৱে তেওঁলোকে এটা লাইফ যাতে কটাব পাৰে আৰু তেওঁলোকৰ ডিগনিটিক যাতে স্বীকৃতি দিব পাৰে, আইন প্ৰণয়ন কৰিছে। গতিকে এটা হেতু। দ্বিতীয়তে আমাৰ যিসকল মহিলা, আমাৰ যি দিব্যাংগ মহিলা, শিশু আছে, আমি যদি ছেকশ্যন 4 চাওঁ, তেখেতলোকৰ সম অধিকাৰ, তেখেতলোকৰ প্ৰটেকশ্যনৰ কাৰণে এই আইনখনে আমাক ব্যৱস্থা কৰি দিছে। এইটো নিশ্চিত কৰিবৰ কাৰণে প্ৰত্যেক গভৰ্ণমেণ্টে বা ছেল্ফ গভৰ্ণমেণ্ট বা লোকেল অথৰিটিয়ে সেইখিনি নিশ্চিত কৰিবৰ কাৰণে ব্যৱস্থা দিছে। তদুপৰি তেওঁলোকৰ শিক্ষাবৰ্ষ, আমি যদি শিক্ষাৰ ক্ষেত্ৰত চাওঁ দিব্যাংগসকলৰ, আমি যদি 16 ছেকশ্যন মতে সেই আইনখনত চাওঁ যে তেওঁলোকে অন্য ধৰণেই শিক্ষা ল'ব পাৰিব আৰু শিক্ষানুষ্ঠানবিলাকৰ কৰ্তব্য নিৰ্ধাৰণ কৰি দিছে যে তেওঁলোকক যাতে শিক্ষা ল'ব পাৰে, তেওঁলোকে আনৰ ধৰণে শিক্ষা সেইটো ব্যৱস্থা কৰিব লাগে, তাত সেইটো এটা নিশ্চিত কৰি দিছে। ঠিক তেনেকৈ আমি যদি চাওঁ যে আমাৰ বিশেষকৈ আয় আহৰণৰ কাৰণে চাকৰিৰ ক্ষেত্ৰত তেওঁলোকক 4% সংৰক্ষণৰ ব্যৱস্থা কৰিছে। যেতিয়া এটা চাকৰি এপইণ্টমেণ্ট বা চাকৰি এটা মকৰল হ'ব, তাত 4% এই দিব্যাংগসকলৰ কাৰণে নিৰ্ধাৰণ কৰি দিছে, চৰকাৰী বিভাগত। গতিকে আৰু ঠিক তেনেকৈ আৰু অন্য বিভাগত যদি আপুনি চোৱা যায়, প্ৰত্যেকতেই তেওঁলোকে আপুনি যদি চাই প্ৰত্যেকটো ছেকশ্যনতে এই আইনখনে আমাৰ এই যিসকল মানুহ আছে তেখেতলোকৰ প্ৰটেকশ্যন, তেওঁলোকৰ ৰাইট, প্ৰত্যেকটো কথাতে তেওঁলোকৰ জীৱন ধাৰণ কৰে অন্য ধৰণে, যাতে তেওঁলোকক কোনো অৱমাননা নকৰে, তেওঁলোকক কোনেও শোষণ নকৰে, তেওঁলোকক যাতে অমানৱীয় ব্যৱহাৰ নকৰে। এই আইনখনে এনেকুৱা এটা আইন ব্যৱস্থা কৰি দিছে যে এনেকুৱা এখন ছ'চিয়েল লেজিছলেশ্যন, এটা কল্যাণকামী এখন সমাজৰ কাৰণে এই আইনখনে ব্যৱস্থা কৰি দিছে। গতিকে এই আইনখনকে মই ক'ব পাৰোঁ যে চৰকাৰে এটা উল্লেখনীয় পদক্ষেপ লৈছে, যিটো পদক্ষেপৰ জৰিয়তে তেওঁলোকক সৰ্বাংগীন জীৱন ধাৰণৰ কাৰণে অন্য ধৰণেই কোনেও যাতে তেওঁলোকক ডিনাই নকৰে, তেওঁলোকক অৱজ্ঞা নকৰে, সমধৰণে আইনে ব্যৱস্থা কৰি দিছে। হয়, শ্ৰীযুত নাথ ডাঙৰীয়া, আমি যেতিয়া আকাশবাণীৰ অনুষ্ঠান আয়োজন কৰোঁ, আমাক দিব্যাংগ ব্যক্তিসকলে ফোন কৰি পেলাই জনায় যে আমাৰ বাবে চৰকাৰে বা বিভাগে যি ধৰণৰ আঁচনি গ্ৰহণ কৰিব লাগিছিল ঠিক সম্ভৱ সেইদৰে আঁচনি গ্ৰহণ কৰা নাই, এটা অভিযোগ তেখেতসকলৰ থাকে। গতিকে আজি আমি সঠিক ব্যক্তিক পাইছোঁ। গতিকে আপুনি জনাব নেকি যে দিব্যাংগসকলৰ উন্নয়নৰ বাবে, কল্যাণৰ বাবে কি ধৰণৰ আঁচনি আছে? হয়, আমি প্ৰধানতঃ আমাৰ আচলতে 5টা আমাৰ আঁচনি আমি গ্ৰহণ কৰিছোঁ। প্ৰথমতে আমাৰ দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনি, সেইটো আঁচনি হ'ল আমাৰ যিকোনো দিব্যাংগ এজন ব্যক্তিয়ে তেওঁৰ 1000কৈ টকা তেওঁক আচলতে মাহিলী হিচাপত দিয়া হয়। অৱশ্যে তাত এটা কথা থাকিব যে তেওঁৰ যিটো শাৰীৰিক ডিজেবিলিটি সেইটো তেওঁৰ 40% বা তাতকৈ বেছি হ'ব লাগিব, বেঞ্চমাৰ্ক। আৰু দ্বিতীয়তে আমাৰ দীনদয়াল দিব্যাংগজন পুনৰ সংস্থাপন, এই দুটা আঁচনি মোটামুটি একে ধৰণৰে, কিন্তু অকণমান পাৰ্থক্য এটা আছে যে এইটো হৈছে পুনৰ সংস্থাপন, এইটো ৰিহেবিলিটেশ্যনৰ এটা প্ৰগ্ৰেম। আৰু এই প্ৰগ্ৰেমটো আচলতে ক'বলৈ গ'লে এইটো আমাৰ যিখিনি শিক্ষিত দিব্যাংগ লোক আছে তেওঁলোকৰ কাৰণে এই আঁচনিটো লোৱা হৈছে। আৰু সেইকাৰণে ইয়াৰ অকণমান পাৰ্থক্য এইটোৱে যে ইয়াত তেওঁলোকে অন্ততঃ মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু তেওঁলোকৰ এটা বয়সৰ কথা এটা আছে ইয়াতে 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত তেওঁলোক হ'ব লাগিব। আৰু ইয়াত এটা টাৰ্গেট আছে, টাৰ্গেট এটা থাকে, টাৰ্গেটটো সদায় সলনি হৈ থাকে, কিন্তু আপোনাৰ যিটো মই 1 নম্বৰ আঁচনিটোৰ কথা ক'লোঁ তাত কোনো টাৰ্গেটৰ কথা নাথাকে তেনেকৈ। আৰু এই যিটো পুনৰ সংস্থাপনৰ যিটো আঁচনি, তাত আচলতে এখন কমিটি থাকে, তাত জিলাৰ উপায়ুক্ত সেই কমিটিখনৰ অধ্যক্ষ, তেনেদৰে তাত DSW মেম্বাৰ ছেক্ৰেটাৰী, এনেকৈ জইণ্ট ডিৰেক্টৰ হেল্থ, ঠিক তেনেকৈ লোকেল MLA সকল তেনেকৈ থাকে।
গতিকে এইখন এখন খুব এটা সুন্দৰ আঁচনি আৰু ইয়াৰ জৰিয়তে এজন দিব্যাংগ শিক্ষিত নিবনুৱাক তেওঁ পৰা ধৰণে বা তেওঁ বিচৰা ধৰণে যাতে তেওঁ কিবা এটা ক্ষুদ্ৰ ব্যৱসায় হওক বা কিবা এটা কৰি খাব পাৰে তেনেকুৱা এটা এককালীন 20,000 টকাৰ সাহায্য এটা দিয়া হয়। তাৰপিছত তৃতীয়তে আমি ক'ব লাগিব যে দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে জলপানী জলপানীৰ কথা যদি আমি ক'বলৈ যাওঁ আচলতে জলপানী আমাৰ দিব্যাংগসকলৰ কাৰণে আমাৰ দুই ধৰণৰ আছে। এটা হ'ল আমাৰ সাধাৰণ যিবিলাক দিব্যাংগ ছাত্ৰ ছাত্ৰী আছে একেবাৰে ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি যিমান ওপৰলৈকে নাযাওক কিয় সেইটো আমাৰ আচলতে মাহত 200 টকীয়া এটা জলপানী আৰু সেইটো অৱশ্যে আজিৰ তাৰিখত অকণমান পৰিমাণটো খুব কম আৰু সেইটো বৃদ্ধি কৰাৰ কাৰণে আমি ইতিমধ্যে চৰকাৰৰ লগত সেইটো যোগাযোগ কৰা হৈছে আৰু চৰকাৰে সেইটো বিবেচনা কৰি আছে। আৰু এটা আমাৰ জলপানী সম্পৰ্কীয় এটা আছে যে কাৰিকৰী আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা জলপানীৰ বা ব্যৱস্থা এটা আছে যিসকল দিব্যাংগ আৰু তেওঁলোকক কিন্তু 3,000কে মাহত দিয়া হয়। আৰু আজিৰ তাৰিখত ক'বলৈ গ'লে আমাৰ 19-20 চনৰ 43গৰাকী 43 ষ্টুডেণ্টছ তেওঁলোকে বেনিফিটেড হৈছে সেইটো আঁচনিৰ জৰিয়তে। আৰু এনে সাধাৰণ যিখিনি আমাৰ দিব্যাংগ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ প্ৰায় 1080জন যোৱা বছৰ 19-20ত তেওঁলোকে উপকৃত হৈছে। হয়, পুনৰ আমি এই বিষয়ে কথা পাতিম। শ্ৰীযুত মজুমদাৰ ডাঙৰীয়া, আপুনি পোষণ মাহৰ বিষয়ে আমাক জনালে, এতিয়া পৰৱৰ্তী কাৰ্যপন্থা আপোনালোকৰ কি হ'ব? আমি যিকেইটা আউটকাম আমি পালোঁ মানে ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পালোঁ এইবাৰ। যদিও কোভিড পেণ্ডেমিক চলি আছে, মানুহ বেছিকৈ ঘৰৰ বাহিৰত ওলোৱা নাই, তথাপি আমি যিটো সহযোগ পালোঁ আমি ভাবিছোঁ যে পোষণ অভিযানৰ তলত যেনেকৈ 2খন জিলাই ইন'ভেটিভ স্কিম কিছুমান লৈছে আমি বাকী জিলাবিলাকলৈকো লিখিম যে তেওঁলোকে যাতে এনেকুৱা ইন'ভেটিভ স্কিম লয়। পাৰ্টিকুলাৰলি এই দুটা এৰিয়াত, এটা হৈছে ছেম মেম চিলড্ৰেনক ষ্টেটাছটো তেওঁলোকৰ নিউট্ৰিশ্যনেল ষ্টেটাছটো ইম্প্ৰুভ কৰা 1 নম্বৰ, আৰু বাগিচাৰ ওপৰত বেছিকৈ জোৰ দিম যাতে ঘৰত নিজেই যাতে শিকে যে চেৰিটি বিগিনছ এট হোম, যে তেওঁলোকক সৰুকালৰ পৰাই শিকোৱা হ'ব যে কেনেকৈ শাক পাচলি ৰুব লাগে, কেনেকৈ শাক পাচলিক পানী দিব লাগে সময়ে সময়ে। এইটো বস্তু আমি আগলৈ লৈ যাম। আৰু তাৰপিছত আৰু এটা কথা কওঁ, আমি কি কৰিছোঁ পোষণ মাহত আমি যিটো মেনুৱেল ৰিপৰ্টিং আছে, মেনুৱেল ৰিপৰ্টিংটো আমি গুচাই পেলাই মানে কাগজেৰে লেখা ৰিপৰ্টিংটো গুচাই আমি এটা ছফ্টৱেৰ বেছড মডলৈ গৈ আছোঁ। চ' এইটোক ICDS কেছ এপ্লিকেশ্যন বুলি কয়, কমন এপ্লিকেশ্যন ছফ্টৱেৰ। চ' কেছটো আমাৰ অসমত আটাইখিনি জিলাত হোৱা নাছিলে ইমপ্লিমেণ্ট, 7খন জিলা বাকী ৰৈছিলে। এতিয়া এই 7খন জিলাতো আমি কেছটো ইমপ্লিমেণ্ট কৰিম যাতে আমাৰ ICDS স্কিমৰ তলত যিখিনি এক্টিভিটি কেৰি আউট কৰা হয় সেইখিনি যাতে এপটোৰ যোগেৰে এটা মোবাইল ফোন দিয়া হ'ব প্ৰত্যেক অংগনবাড়ী কৰ্মীক, যিখিনি জিলাত হোৱা নাই তেওঁলোকে এপটোৰ যোগেৰে ডেইলি ৰিপৰ্টিং কৰিব পাৰিব। হয়, শ্ৰীযুত বৰা ডাঙৰীয়া, আপুনি আইনখনৰ বিষয়ে ক'লে, ইয়াত আইনখনৰ যিবোৰ তাত ক্লজ আছে, যিবোৰ নীতি আছে, সেইবোৰ সঠিকভাৱে ৰূপায়িত হৈছে নে নাই সেই বিষয়টো আপোনালোকে কেতিয়াবা চোৱা চিতা কৰে? হয় হয়, বিশেষকৈ এই আয়ুক্তৰ যিটো কাৰ্যালয়, আয়ুক্তৰ দিছে এজন, এই আইনখন যাতে সুচাৰুৰূপে প্ৰণয়ন হয়, ৰূপায়ণ হয়, চৰকাৰৰ লগত যোগাযোগ কৰি, বিশেষকৈ এতিয়া আমি এতিয়া সেইদিনা উদাহৰণস্বৰূপে দিছোঁ আমাৰ কমিশ্যনাৰ ছাৰ, আয়ুক্ত ছেক্ৰেটাৰী তেখেতৰ লগত আলোচনা হৈছে। আমি এতিয়া মানে পৰাপক্ষত জোন হিচাপেতো আমি চেঞ্জিটাইজ কৰিমেই। বিশেষকৈ জানে আইনখনৰ বিষয়ে এতিয়া সকলোৱে জানে, বিশেষকৈ এতিয়া মোৰ কাৰ্যালয়তে মই দেখিছোঁ এতিয়া যিসকল মানে আমাৰ বাধাগ্ৰস্ত লোক তেখেতলোক আহিছে, অবজেকশ্যন দিছে। এইটো এটা সজাগতা অনুষ্ঠান, হয়, এইটো এটা সজাগতা অনুষ্ঠান। আৰু আমি এনেকুৱা ব্যৱস্থা কৰিব, আগতে প্ৰথম ইমপ্লিমেণ্টেশ্যন হোৱাৰ পাছৰ পৰা কৰিছে আমাৰ, কিন্তু কথাটো হৈছে কি সজাগতাটো হ'ব লাগিব আমাৰ জনসাধাৰণৰ মানসত, জনসাধাৰণে জানিব লাগিব। আৰু এই সজাগতাটো আনিবৰ কাৰণে আমাৰ কমিশ্যনাৰ যিটো কাৰ্যালয়, আমাৰ কাৰ্যালয় বিশেষকৈ মই প্ৰচেষ্টা চলাব লাগিব। চৰকাৰৰ যথেষ্ট প্ৰচেষ্টা আছে, কমিশ্যনাৰ সিদিনা মোক মাতিছেই এইখিনি ব্যৱস্থা ল'বৰ কাৰণে। গতিকে আমাৰ যিটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট যে নোডেল ডিপাৰ্টমেণ্ট, গতিকে এই ডিপাৰ্টমেণ্টে মোৰ এই আহিবলগীয়া দিনকেইটাত আৰু যাতে আমি চেঞ্জিটাইজ কৰিব পাৰোঁ, আৰু এই চেঞ্জিটাইজৰ লগতে একখনৰ প্ৰতিটো দফা যাতে আমি 100% নোৱাৰিলেও যাতে 50, 60, 70 এনেকৈ যাতে কমপ্লিট কৰিব পাৰোঁ। আৰু মই ক'ব পাৰোঁ এই আইনখন এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত চাবলৈ গ'লেও মই এটা এছেছমেণ্ট ৰিপৰ্ট পাইছিলোঁ সম্পূৰ্ণ, যিহেতুকে আইনখন হৈছেহে
আজি এবছৰ 2 বছৰ হৈছে শৈশৱ অৱস্থাত আছে গতিকে আমি যিমানেই পাব্লিচিটি কৰোঁ যিমানেই আমি মানে সেন্সেশন দিওঁ সিমানেই পাব্লিচিটি হ'ব আৰু সিমানেই আমাৰ এই যি সমাজৰ যি এটা অংশ উল্লেখনীয় অংশ যি বাধাগ্ৰস্ত লোক যিসকল আছে তেখেতলোকৰ সমানে অধিকাৰ পাব লাগিব তেতিয়াহে সমাজখন আগবাঢ়ি যাব পাৰিব গতিকে এইটো ক্ষেত্ৰত আমাৰ ৰোল বা আমাৰ প্লে কৰিবলগীয়া আছে মোৰ ভূমিকা আছে আমাৰ কমিশনৰ ছ'চিয়েল ডিছেবিলিটি গতিকে ইয়াৰ যোগেদি আমি চৰকাৰৰ যোগেদি আমি কাম কৰিব পাৰিম বুলি মোৰ বিশ্বাস হয় শ্ৰীযুত নাথ ডাঙৰীয়া পুনৰ আপোনাৰ কাষলৈ আহিছোঁ যে আপোনালোকৰ খণ্ডত বিশেষকৈ সমাজ কল্যাণ ছ'চিয়েল ৱেলফেয়াৰ ছেক্টৰত যে বিভিন্ন NGO হওক বা সংগঠন হওক আপোনালোকৰ অধীনত নিশ্চয় তেওঁলোক আপোনালোকৰ স্বীকৃতিপ্ৰাপ্ত তেখেতসকল জড়িত হৈ আছে গতিকে তেখেতসকলৰ দ্বাৰা আপোনালোকে কিদৰে উন্নয়নমূলক কাম কাজক অধিক গতিতে ব্যৱস্থা গ্ৰহণ কৰিছে হয় সেইটো এটা ভাল প্ৰশ্ন আপুনি কৰিলে আচলতে আমাৰ অধীনত আমাৰ যথেষ্ট সংখ্যক আমাৰ NGO আছে আৰু ইয়াৰে আমি যদি আমাৰ অসম চৰকাৰৰ দ্বাৰা সাহায্যপ্ৰাপ্ত যদি আমি NGOৰ কথা কওঁ তেতিয়াহ'লে আমাৰ আজিৰ তাৰিখত 62টা আৰু যদি চেণ্ট্ৰেল গভৰ্ণমেণ্ট কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সাহায্যপ্ৰাপ্ত NGOৰ কথা কওঁ তেতিয়াহ'লে আমি 13টা NGOৰ কথা এতিয়া ক'ব পাৰোঁ এতিয়া আমাৰ দুবিধ আচলতে হোম আছে এবিধ হ'ল হোম ফৰ মেণ্টেলি ইল পাৰ্চন মানে মেণ্টেলি ইল বুলি ক'বলৈ গ'লে আচলতে যিসকলক আমি মানে ট্ৰিটমেণ্ট কৰি পেলাই আকৌ তেওঁলোকক আমি আগৰ ঠাইলৈ আনিব পাৰোঁ আৰু এবিধ হোম আছে আমাৰ হোম ফৰ মেণ্টেলি ৰিটাৰ্ডেড চিলড্ৰেন বা পাৰ্চন তো সেইসকলক অকণমান এটা সমস্যা এটা হয় গতিকে এনেকুৱা ধৰণৰ আমাৰ এতিয়ালৈকে আমাৰ মেণ্টেলি ইল পাৰ্চনৰ কাৰণে আমাৰ এতিয়ালৈকে অসমত 33টা আমাৰ হোম আছে আৰু মেণ্টেলি ৰিটাৰ্ডেড পাৰ্চনৰ কাৰণে আমাৰ 17টা তেনেকুৱা হোম আছে গতিকে এইসকল ইয়াৰ উপৰিও আমাৰ স্পেচিয়েল স্কুল ফৰ ডিফাৰেণ্টলি এবল ষ্টুডেণ্ট মানে আমাৰ তেনেকুৱা ধৰণৰ 6টা আমাৰ NGOয়ে আমাৰ 6খন স্কুল তেনেকুৱা চলাই আছে আৰু এতিয়ালৈকে এই NGOখিনিয়ে আমাৰ ঠিক তেনেকৈ আমি বিচৰা ধৰণে তেওঁলোকে কাম বনবিলাক কৰি আছে আমি মাজে মাজে তেওঁলোকৰ কাম কাজবিলাক আমি নিৰীক্ষণ কৰোঁ আৰু আমি ভাবিছোঁ যে তেওঁলোকৰ পৰা আমাৰ অন্ততঃ দিব্যাংগসকলে কিছু পৰিমাণে হ'লেও উপকৃত হৈছে হয় শ্ৰীযুত মজুমদাৰ ডাঙৰীয়া এতিয়া ধৰক আপোনালোকে যিবোৰ কাম কৰি আছে তাৰ কাৰণে আন্তঃগাঁথনিৰ প্ৰয়োজন গতিকে আন্তঃগাঁথনি উন্নয়নৰ বাবে আপোনালোকে নতুন কি পৰিকল্পনা গ্ৰহণ কৰিছে এতিয়া সমাজ কল্যাণ বিভাগৰ যিখিনি অংগনবাদী কেন্দ্ৰ আছে এই অংগনবাদী কেন্দ্ৰখিনি 3টা গ্ৰুপত আছে এটাটো হৈছে তেওঁলোকৰ নিজৰ বিল্ডিং আছে আন এটা গ্ৰুপ আছে যে তেওঁলোক ভাড়া ঘৰত আছে আৰু তৃতীয়টো কেটেগৰী হ'ল যে অংগনবাদী কেন্দ্ৰ আৰু LP স্কুল ওচৰৰ LP স্কুলখন একেলগে আছে তে আমাৰ সমাজ কল্যাণ বিভাগৰ পৰা যিখিনি অংগনবাদী চেণ্টাৰ ভাড়া ঘৰত আছে তেওঁলোকৰ কাৰণে চৰকাৰৰ পৰা মাটি বিচাৰি পেলাই নতুন নতুন ঘৰ বনাই থকা হৈছে এইটো হৈছে কনষ্ট্ৰাকশ্যন অফ নিউ অংগনবাদী কেন্দ্ৰছ ছেকেণ্ড হৈছে যিকেইটা অংগনবাদী কেন্দ্ৰ ইতিমধ্যে নিজৰ বিল্ডিঙত আছে তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আপগ্ৰেডেশ্যন চ' এতিয়া আমাৰ পোষণৰ পৰা আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড কৰিব নোৱাৰোঁ কিন্তু আমাৰ পোষণৰ পৰা কি কৰিছোঁ এতিয়া নতুন এটা আমি আঁচনি লৈছোঁ যে আমি প্ৰত্যেক অংগনবাদী চেণ্টাৰতে চিলড্ৰেনছ কৰ্ণাৰ এটা দিম তাতে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলাৰ বাবে কিছু আইটেম আমি তেওঁলোকক অংগনবাদী কেন্দ্ৰত প্ৰভাইড কৰিম আৰু যদি ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেণ্টৰ কথা কওঁ তেতিয়াহ'লে এনেকুৱা যদি প্ৰপ'জেল এটা আমাৰ ডাইৰেক্টৰৰ ফালৰ পৰা আহে সমাজ কল্যাণৰ সঞ্চালকৰ ফালৰ অফিচৰ পৰা যদি আহে আমি এইটো গুৰুত্ব সহকাৰে চাম হয় আৰু শ্ৰী বৰা ডাঙৰীয়া এতিয়া ধৰক আগন্তুক দিনত দিব্যাংগসকলৰ কল্যাণৰ বাবে আপোনাৰ প্ৰধান কৰণীয় কি হ'ব মোৰ কৰণীয় কাম মই দিয়া উচিত প্ৰথমতেই কৈছোঁ যে বিশেষকৈ এই আইনখন যি আইনখনে তেখেতলোকক সৰ্বাংগীন মানৱ হিচাপে জীয়াই থাকিবৰ কাৰণে ৰাইটছ দিছে এই ৰাইটখিনি মই প্ৰচাৰ কৰাটো এৱেৰনেছ কৰাটো এটা মুখ্য কৰ্তব্য গতিকে মই এটা ছাইডেদি আমাৰ যি চৰকাৰী বিভাগ আছে আগতে কৰিছে এবাৰ দুবাৰ কৰি গৈছে 3-4বাৰ কৰি গৈছে কিন্তু আকৌ মই আহিছোঁ এতিয়া মই আকৌ মানে পুনৰ এটা ৰিহাৰ্চেল কৰিম এইটো ফাৰ্ষ্ট থিং যে এক্টছ এণ্ড ৰুলছ যিখিনি ইয়াত দিয়া আছে সেইখিনি যাতে পুনৰ আমি ৰিমাইণ্ড কৰোঁ বা পুনৰ যাতে আমি মনলৈ অনুধাৱন কৰোঁ তেখেতলোকক
তেওঁলোকৰ মানে ৰাইট হিচাপে সেইখিনি যিটো পাব্লিচিটি যিটো এৱাৰনেছ আৰু আপোনালোকৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ যোগেদিও মই পাব্লিচিটি বা প্ৰচাৰৰ ব্যৱস্থা কৰিম যেনেকৈ আন কালচাৰেল বিভাগৰ যোগেদি প্ৰচাৰে বহুত সহায় কৰে টেলিভিশ্যনৰ যোগেদিও মানে প্ৰচাৰ কৰিব পাৰি যে তেখেতলোকৰ কাৰণে কিখিনি প্ৰভিজন আইনখনত আছে সেই আইন আৰু সেই আইনখিনি যাতে ভংগ কৰিলে কিমান পানিছমেণ্ট বা শাস্তি পায় উল্লেখনীয় শাস্তি দিছে বিশেষকৈ এতিয়া কমিশ্যনাৰ আয়ুক্তক মানে আপোনাৰ দেৱানী কোৰ্টৰ মানে চিভিল ৰাইট ভেষ্টেড কৰিছে তেখেতে এতিয়া মই কি কৰিব পাৰোঁ এতিয়া ধৰি লওক মানে কোনোবা এটা বিভাগত বা কোনোবা এটা চৰকাৰ বিভাগত আইনখনৰ বিপক্ষে কিবা এটা হৈছে সেইটো যাতে মই ভংগ নহয় তাৰ কাৰণে মই কি কৰিব পাৰোঁ মানে চুপাৰিছ কৰিব পাৰোঁ চুমটো সিদ্ধান্ত দিব পাৰোঁ আৰু মই ফিল্ড ভিজিট কৰিব লাগিব ফিল্ড ভিজিট নকৰাকৈ অফিচতে কাৰ্যালয়তে বহিলেই নহ'ব ফিল্ড ভিজিট কৰিলে মই আইনখনৰ এই যিবিলাক প্ৰভিজন ইমপ্লিমেণ্ট হৈছে নাই সেইটো চাব লাগিব আৰু এতিয়া আপুনি চাওক আমাৰ 1995 চনৰ যিখন ৰাইট আছে তাত মাত্ৰ 7টা মানে আমাৰ দিব্যাংগ অংগ স্বীকৃতি কৰিছিলে 7টা মানে হেণ্ডিকেপক ধৰিছে এতিয়া কিন্তু 21টা বৃদ্ধি কৰিলে 21টা গতিকে এই আইনখন যদি সম্পূৰ্ণভাৱে আমি প্ৰচাৰ কৰিব পাৰোঁ ৰাইজৰ মাজত চেঞ্জিটাইজ কৰিব পাৰোঁ বিশেষকৈ তেখেতলোকে নাজানিবও পাৰে ভাল ধৰণে তেওঁলোকে যিহেতুকে মানে তেওঁলোক নিজেই দিব্যাংগ গতিকে তেখেতলোকৰ কাৰণে কিখিনি আমাৰ চৰকাৰে ব্যৱস্থা দিছে আমি জাষ্ট মানে আমি সেইটো উনুকিয়াই দিব লাগে আৰু এইটো কৰিলে কি হ'ব আমাৰ এখন তেতিয়া মানে ৰাম ৰাজ্য নহ'লেও অন্ততঃ সকলোৱে মানৱীয় দৃষ্টিভংগীৰে এজন মানৱ হিচাপে সকলোৰে লগত সমানে জীয়াই থাকিব পাৰিব এইখিনি আমাৰ কৰ্তব্য বুলি মই ভাবিছোঁ আৰু শেষত শ্ৰীযুত নাথ ডাঙৰীয়া অসমৰ যিসকল দিব্যাংগ ব্যক্তি আছে সঁচাকৈ যাক চৰকাৰী মানে সহায় সহযোগিতাৰ প্ৰয়োজন তেওঁলোকে প্ৰাপ্য তেওঁলোকৰ পোৱা নাই গতিকে তেখেতসকলে আপুনি কি বাৰ্তা দিব আচলতে মই এটা কথা ক'ব খুজিছোঁ এই ক্ষেত্ৰত আমি আমাৰ যিখিনি সা সুবিধাৰ কথা ইতিমধ্যে কৈছোঁ এইখিনিতো আমি চামেই কিন্তু আমাৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ হৈ আছে এতিয়া আমাৰ যিসকল আমাৰ হিয়াৰিং ইম্পেয়াৰ্ড কাণেদি মানে যিসকলে শুনিব নোৱাৰে ভালকৈ তেওঁলোকৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ তেওঁলোকক আচলতে এটা লেংগুৱেজ এইটো চাইন লেংগুৱেজ বুলি কয় এই চাইন লেংগুৱেজৰ জৰিয়তে তেওঁলোকৰ কথাখিনি আচলতে ইণ্টাৰপ্ৰেট কৰা হয় এতিয়া চাইন লেংগুৱেজৰ আমি ইতিমধ্যে আমাৰ মিটিংবিলাকতো আমি কথা পাতিছোঁ যে চাইন লেংগুৱেজটো এনেকুৱা এটা লেংগুৱেজ যে ইয়াৰ মানে ইণ্টাৰপ্ৰেটাৰবিলাকৰ মানে ইণ্টাৰপ্ৰিটেশ্যনবিলাক বেলেগ ধৰণে হৈ যায় কেতিয়াবা হয়তো কোনোবা এজন ইণ্টাৰপ্ৰেটাৰে কথাখিনি বুজাই আছে কিন্তু যিসকলে শুনি আছে তেওঁলোকে সেইখিনি হয়তো বুজা নাই তেওঁলোকে হয়তো বেলেগ ধৰণে শিকিছে গতিকে আমি এইটো চৰকাৰৰ লগত আলোচনা ইতিমধ্যে কৰিছোঁ আমি খুব সম্ভৱ এইটো সোনকালে আমাৰ বাহিৰৰ পৰা তেনেকুৱা এক্সপাৰ্ট আনি আমি অন্ততঃ চাইন লেংগুৱেজটোৰ এটা কোৰ্চ এটা কৰাৰ আমি এটা চিন্তা কৰিছোঁ সেইটো যদি হয় তো আমাৰ কাৰণে খুব ডাঙৰ এটা কাম হ'ব হয় আজি আমাৰ সময় শেষ হ'ল আমি তিনিওগৰাকী সমৰ ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ পুনৰ আমি এই ধৰণৰ আলোচনাত মিলিত হ'ম সমস্ততালৈ দুৰ্গা পূজাৰ শুভেচ্ছা জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠানৰ আজি ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ নমস্কাৰ ইমান পৰে শ্ৰোতাসকলে দৃষ্টিপাত অনুষ্ঠানত দিব্যাংগসকলৰ কল্যাণ সম্পৰ্কে এটি আলোচনা শুনিলে আলোচনাটিত ভাগ ল'লে সমাজ কল্যাণ বিভাগৰ সচিব আৰু পোষণ অভিযানৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক পাৰ্থ প্ৰতিম মজুমদাৰ দিব্যাংগসকলৰ আয়ুক্ত দেৱেশ্বৰ বৰা আৰু সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত সঞ্চালক মধুসূধন নাথে অনুষ্ঠানটিৰ আঁত ধৰিলে মানৱ প্ৰতিম শৰ্মাই সহযোগিতা কৰিলে অপূৰ্ব মালিয়ে